ho na na di na 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 ho na di ro na 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 ro তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ বন্ধুবৰ্গৰ মাজত একদম হিৰো আৰু তুমি ন হো নাৰা দি নাৰা না নাৰা না 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 হো এই ভাইৰেল হৈ পৰাৰ পিছতে বহু বিহু কমিটিয়ে এতিয়া ৰহিমক বিচাৰিছে তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ ক্ষমা কৰিব নমস্কাৰ এই সম্প্ৰচাৰটো আৰম্ভ কৰাৰ পূৰ্বেই এটা আপোনালোকক হামিং শুনাই ল'ব বিচাৰিছোঁ যিটো হামিঙে আজিৰ দিনটোত বিশেষকৈ ছ'চিয়েল মিডিয়াত এক প্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে বিচাৰি পাইছোঁ সেই যুৱকজনক যিজন যুৱকেই এই গোটেই এক প্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে প্ৰথমে সেই হামিংটো শুনিব বিচাৰিছোঁ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত বিশেষকৈ তেওঁক হয়তো নকল কৰি এই যিটো হামিং দিছে বহুজনে কিন্তু আজিৰ দিনটোত বিশেষকৈ প্ৰশংসা কৰিছে আৰু প্ৰশংসাৰ পাত্ৰ হৈছে নলবাৰীৰ গৈ আছোঁ হঠাৎ লগ পালোঁ আৰু এখন হোটেলত সোমাইছোঁ তাৰে মাজতে কিছু কথা পাতিলোঁ ৰহিম আলী ওৰফে ৰহিম ৰাজ না ২৭ বছৰীয়া এজন যুৱক আৰু হঠাৎ এই হামিং আৰু আপোনালোকৰ বাবে পৰিচিত হৈ পৰিছে ৰহিম কি কৰি ভাল পোৱা গানে গোৱা চাগে হয় গানে গাওঁ এতিয়া কি শুনাবা দৰ্শকসকলক এইবাৰ এতিয়া মই জুবিনদাৰ শেহতীয়াভাৱে মুক্তি পোৱা ৰৈ ৰৈ বিনালীৰ চিনেমাখনৰ এটি গীত গাবলৈ ওলাইছোঁ মই আহ্বান জনাওঁ আপোনালোকে ভিডিঅ'টো নাচালেও এবাৰ চকু মুদি হ'লেও এই কণ্ঠক অনুসৰণ কৰক কণ্ঠটো শুনিলে আপোনাৰ এনেকুৱা লাগিব যেন কোনো এখন মঞ্চত জুবিন দাই গীত গাই আছে হয়নে নহয় কমেণ্ট কৰক এবাৰ মই ৰৈ ৰৈ বিনালীৰ জোন জ্বলি গীতটি গাবলৈ ওলাইছোঁ জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি লয় তুমি নাহিলে শুন ৰাতিও নোপোৱাই ভঙা কলিজা মোৰ ৰৈ ৰৈ বিনাই জোন জ্বলি শেষ হয় মন গলি শেষ হয় ধন্যবাদ খুব সুন্দৰ আৰু এনেকৈয়ে দুই এটিয়ে এটা গীত গাই ৰহিম বৰ্তমান সাংঘাতিকভাৱে পপুলাৰ হৈ পৰিছে নলবাৰীৰ ঘগ্ৰাপাৰত ঘৰ আৰু ঘগ্ৰাপাৰেৰে গৈ থাকোঁতে হঠাৎ এই যিটো ট্ৰেণ্ডৰ মাজত ময়ো নিজে বিলীন হৈ পৰিছিলোঁ নহয় আপোনালোকক এবাৰ চিনাকি কৰি দিব লাগিব কাৰণ মঞ্চত এগৰাকী গায়িকাই গীত গাই আছে গায়িকাগৰাকীয়ে গীত শেষ কৰাৰ পিছতে হঠাৎ ৰহিমৰ সেই হামিংটো আৰম্ভ হৈছে আৰু এটা হামিং জুবিনদাৰ এইবাৰ মই জুবিনদাৰ খুবেই জনপ্ৰিয় চিনেমাখনৰ হামিং এটা দিবলৈ ওলাইছোঁ হিয়া দিয়া নিয়া সকলোৱে জানে তাৰ মাজতে কিবা ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰিব মই যি মানে উঠি অহা এজন যুৱক জুবিনদাক অনুসৰণ কৰিছে আৰু যিদৰে জুবিনদাৰ গীতক লৈ মঞ্চ বিহুক লৈ এক প্ৰকাৰ বিতৰ্কৰ সৃষ্টি হৈছে বিভিন্নজন শিল্পীয়ে জুবিন গাৰ্গৰ গীত বিকৃত কৰাক লৈও বিভিন্নভাৱে অভিযোগ উত্থাপন হৈছে কিন্তু তাৰে মাজত এজন যুৱকে চেষ্টা কৰিছে আগবাঢ়ি আহিছে তাক সুযোগ দিব লাগে তাক আমি উৎসাহ যোগাব লাগে আৰু কাৰণ ৰহিমৰ হতৰ নিচিনা যুৱকৰ এয়াই হৈছে বয়স যে আগবাঢ়ি যাব লাগে কোনটো গীত গাবা এবাৰ মই হিয়া দিয়া গীত হিয়া দিয়া হামিং হয় হো নাৰা দি নাৰা না নাৰা না 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 নাৰী ৰো না 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 ৰো
নেৰে ৰাৰা নেৰে ৰাৰা নাৰী ৰাৰা ৰে নাৰী ৰাৰা ৰে হিয়া দিয়া নিয়া নেৰে ৰাৰা নেৰে ৰাৰা নাৰী ৰাৰা ৰে নাৰী ৰাৰা ৰে হিয়া দিয়া নিয়া। ধন্যবাদ। খুব সুন্দৰ। আৰু এতিয়া সাংঘাতিক ব্যস্ত ৰহিম। এই ভাইৰেল হৈ পৰাৰ পিছতে বহু বিহু কমিটিয়ে এতিয়া ৰহিমক বিচাৰিছে। ৰহিমে ছ'চিয়েল মিডিয়াত নাম্বাৰটো দি দিছে ন, আৰু খুব সাংঘাতিক। মই উপস্থিত থকাৰ মুহূৰ্ততে বহুখিনি ফোন আহিছে আৰু ৰহিমক বিচাৰিছে মঞ্চত। অহা বছৰৰ কাৰণে চাগে বুকিং হৈ গৈছে ন? হয় হয়। এই অলপ আগতে যিটো ফোন আহিছিল ক'ৰ পৰা আহিছিল, এইটো কি কয়? মানে যিটো মই ভিডিঅ' ভাইৰেল হৈছে সেইখন কমিটিৰ পৰাই ফোন আহিছিলে। অহা বছৰো তেওঁলোকে বিচাৰিছে 2 বহাগৰ কাৰণে, তাৰ বাবে ফোন কৰিছিলে মোক। প্ৰতি নিশা এতিয়া সাংঘাতিকভাৱে মঞ্চত ব্যস্ত থাকে ন? আজি ক'ত আছে অনুষ্ঠান? আজি মোৰ নলবাৰীতে আছে, বাজনীৰ ওচৰত, তাত যাব লাগিব। লগত সহশিল্পী থাকে, গায়িকা এগৰাকী আছে। আজি সহশিল্পী ভনীমা কলিতা আছে। অনুষ্ঠানটোত তেওঁ মেনেজমেণ্ট কৰিছে, মোক তেওঁ ইনভাইট কৰিছে। ৰহিমে কেইটামান গীত গাই আছে এতিয়া মঞ্চত? গীত কেইটা গাওঁ মানে এইটো লিমিট নাথাকে, ৰাইজে গাব লাগিব তেনেকুৱা। আটাইখিনি কিন্তু জুবিনদাৰ গানে। মই জুবিনদাৰ গীতে গোৱা যায় মঞ্চত। চাহত সোপা দিছোঁ আৰু এটা শুনিম গীত, কাৰণ দৰ্শকে চাই আছে। এইবাৰ জুবিনদাৰ খুবেই জনপ্ৰিয় গীত গাইছোঁ, অকণমান গাইছোঁ। তুমি যেন অপিয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা বাহিৰে ভিতৰে বৈ, উশাহৰ গভীৰ পিয়াসত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ। অনুশীলন ক'ত কৰা? অনুশীলন মই মোৰ লগৰ আছে, লগৰ কেইজনৰ লগত মই অনুশীলন কৰা যায়, নিজেও কৰা যায় ঘৰত। তেনেকুৱা নিজৰ ঘৰত এটা ছেটআপ বনোৱা আছে সৰু সুৰাকৈ, তাতো প্ৰেক্টিচ কৰি থাকোঁ। ভাবিছিলানে কেতিয়াবা যে এটা হামিঙৰ জৰিয়তে ইমান জনপ্ৰিয়তা লাভ কৰিবা? তেনেকুৱা ভবা নাছিলোঁ। আচলতে মই ভিডিঅ'টো এনেই জাষ্ট আপলোড কৰি দিছিলোঁ ফেচবুকত, লগৰ কেইজনে কৈছে আপলোড কৰি দিয়া, তো সেনেকুৱাকৈ আৰু হৈ গ'ল। আৰু চাগে বন্ধুবৰ্গৰ মাজত একদম হিৰো আৰু তুমি ন? হিৰো টাইপ হৈ গৈছে আৰু মানে। তেনেকুৱা নহয়, তেওঁলোকে উৎসাহ দি আছে, ভাল লাগে সেইটোৱে। আৰু কমেণ্ট কৰক, চাই আছে, আগবাঢ়িব বিচাৰিছে, আপোনালোকৰ সঁহাৰি নিশ্চয় লাগিব ৰহিমক। গতিকে পুনৰ সেই আৰম্ভণিতে যিটো হামিং শুনিছিলোঁ, সেই হামিংটোৰে ৰহিমৰ পৰা বিদায় ল'ম। তো ঠিক আছে গাইজ, দেখিলে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো সকলোৱে কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় জুবিন দা, জয় অসম।